যিসকলে আগতে কলডিলৰ পিটিকা বনাই খোৱা নাই এই পদ্ধতিটোত আপোনালোকে এবাৰ বনাই খাই চাব। বনাবলৈও বেছি সময় নালাগে আৰু খাবলৈও বহুত ভাল হয়। কি হয় আমি সদায় কলডিলটো ভাজিয়ে খাওঁ, কিন্তু সদায় যদি আমি কলডিলটো একেটা পদ্ধতিত বনাই খাওঁ খাই আমনিও লাগে। এই পদ্ধতিটোত আপোনালোকে কম সময়ৰ ভিতৰতে বনাবও পাৰিব আৰু খায়ো বহুত ভাল পাব। কেনেকৈ বনাইছোঁ আহক আমি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াত মই এটা বনকলৰ কলডিল লৈছোঁ। আপোনালোকে যি কলডিলে ভাল পায় সেই কলডিলে লৈ ল'ব, কিন্তু ভীমকলৰ কলডিল হ'লে বেছি ভাল হয়। মই ভীমকলৰ কলডিল নাপালোঁ কাৰণে বনকলৰ কলডিলে লৈছোঁ। প্ৰথমতে মই ওপৰৰ বাকলিকেইখন এৰুৱাই লৈছোঁ, অকণমান টান হয় এইকেইখন বাকলি সিজিবলৈ। কলডিলটো আগটো আৰু গুৰিটো মই অকণমান কাটি দিছোঁ যাতে কুকাৰটোত ধুনীয়াকৈ ধৰে। মই কুকাৰতে কলডিলটো বইল কৰি ল'ম। আৰু এতিয়া মই কলডিলটো দীঘলে দীঘলে দুফাল কৰি লৈছোঁ। যদি বেছি ডাঙৰ কলডিল হয়, ভীমকলৰ কলডিলটো অকণমান ডাঙৰ থাকে, তেতিয়া আপোনালোকে মাজতে দুটুকুৰা কৰি পেলাই চাৰিফাল কৰি ল'ব। তেতিয়া ধুনীয়াকৈ আপোনালোকে বইল কৰিব পাৰিব। নহ'লে দীঘলে দীঘলে কলডিলটো কুকাৰত নধৰিব পাৰে, সেইটো কাৰণে আপোনালোকে মাজতে টুকুৰা কৰি ল'ব। কলডিলটো এতিয়া মই ফালি ল'লোঁ আৰু এইটো মই কুকাৰতে এনেকৈ দি দিছোঁ। এতিয়ালৈকে মই পানী দিয়া নাই, ইয়াত পানী মই এতিয়া দিব লাগিব। আৰু এয়া দেখিছে মই ইয়াত আধা কাপ পানী লৈছোঁ, একাপো দিয়া নাই। আধা কাপ পানীতে মই কলডিলটো বইল কৰিম। যিহেতু কলডিলটো বইল কৰোঁতে ইয়াৰ পৰা অকণমান পানী ওলায়, সেইটো কাৰণে পানী বেছি নিদিলেও হ'ব, আধা কাপতে ধুনীয়াকৈ বইল হৈ যাব। আৰু এতিয়া মই ইয়াত দি দিম অকণমান নিমখ। নিমখটো দিলে কলডিলটো সোনকালে সিজিব, সেইটো কাৰণে মই ইয়াত অকণমান নিমখ দি দিছোঁ। আৰু কলডিলটো আপোনালোকে কুকাৰত দিওঁতে সদায় এনেকৈ ভিতৰৰ কোমল অংশখিনি ওপৰলৈ কৰি দিব, বাকলিটো তলত কৰি দিব। তেতিয়া যদি কিবা কাৰণত কলডিলটো লাগিও ধৰে, তেতিয়া কলডিলৰ বাকলিখনহে লাগি ধৰিব, তেতিয়া ভিতৰখিনি ধুনীয়াকৈ কোমল হৈ থাকিব। সেইটো কাৰণে এনেকৈ ওপৰলৈ মূৰ কৰি দিব। আৰু ইয়াত পানী আপোনালোকে আধা কাপেই দিব, আধা কাপতকৈ বেছি পানী নিদিলেও হ'ব। যদি পানীও বেছি হৈ যায়, তেতিয়া কলডিলটোৰ ভিতৰলৈকে পানী পানী হৈ গ'লে পিটিকাখন খাবলৈ ইমান ভাল নালাগে। আৰু এটা মই ষ্টিলৰ টিফিনত, সৰু টিফিন দেখিছে আপোনালোকে, সৰু টিফিনটোত মই কেইটামান মচুৰ দাইল দি দিছোঁ। আৰু মচুৰ দাইলখিনি মই 2 ঘণ্টামান সময় তিয়াই থৈছিলোঁ। ইয়াতো মই অকণমান নিমখ দি দিছোঁ সোনকালে সিজিবৰ কাৰণে। নিমখ দিয়াটো কলডিলতো দিয়া আছে, সেইটো কাৰণে মই ইয়াত অকণমান কমকৈ দিছোঁ। নিমখখিনি দি পেলাই এতিয়া মই ইয়াত মুখনিখন লগাই কুকাৰতে কলডিলখিনি লগতে দি দিম। যদি আপোনালোকৰ ওচৰত এনেকুৱা সৰু টিফিন নাথাকে, ইয়াতকৈ ডাঙৰ টিফিন হ'লেও হ'ব, কিন্তু ষ্টিলৰ টিফিন ল'ব, আপোনালোকে বেলেগ টিফিন নল'ব, ষ্টিলৰ টিফিনতহে দিব। যদি অকণমান ডাঙৰ হয়, আপোনালোকে এচামুচ বা 2 চামুচ চাহ চামুচেৰে ইয়াতে ঠাণ্ডা পানী দি দিব, তেতিয়া ধুনীয়াকৈ সিজি যাব। আৰু এতিয়া মই এইখিনি ঢাকন লগাই দিম। আৰু এয়া দেখিছে টিফিনটো কিনাৰতে মই এনেকৈ দি দিছোঁ, এনেকৈ দিলেও ধুনীয়াকৈ সিজি যায়। আপোনালোকে এনেকৈ যদি জেগা নহয় কলডিলটো ওপৰতো দি দিব পাৰে, তেনেকৈও সিজিব। আৰু যিহেতু মই মচুৰ দাইলকেইটা 2 ঘণ্টামান সময় তিয়াই থৈছিলোঁ, আৰু এতিয়া মই কুকাৰটো ঢাকন লগাই দিলোঁ। এইফালে গেছটো জ্বলাই মই ইয়াত কুকাৰটো পাতি দিম। কলডিলটো সিজিবৰ কাৰণে কুকাৰটো মই 6-7টামান হুইচেল মৰোৱাই ল'ম। যদি 6-7টা হুইচেলতো নিসিজে, আপোনালোকে খুলি পেলাই চাই ল'ব 6-7টা মৰোৱাৰ পাছত। যদি 6-7টা মৰাৰ পাছতো ভালকৈ নিসিজে, তেতিয়া আকৌ 2-3টামান মৰোৱাই ল'ব। জুইটো আপোনালোকে বহুত বেছিও দি নিদিব। জুইটো যদি বহুত বেছি দি দিয়া হয়, তেতিয়া ভিতৰত কুকাৰৰ ভিতৰত পানীকণ শুকাই পেলাই কলডিলখিনি জ্বলি যাবও পাৰে। যিহেতু পানী আমি কমকৈ দিছোঁ, সেইটো কাৰণে আপোনালোকে মিডিয়াম ফ্লেমতে 6-7টা দি পেলাই সিজাই ল'বচোন, তেতিয়া কলডিলটো বহুত ধুনীয়াকৈ সিজিব আৰু পানীকণো তেতিয়া শুকাই নাযায়। আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু কুকাৰটো এইফালে ঠাণ্ডা হ'বলৈ দিছোঁ। এইফালে মই কেৰাহীখনত অকণমান মিঠাতেল মই গৰম কৰি লৈছোঁ। তেলো বেছি নহয়, পিটিকাখনত দিব পৰা জোখৰ মই তেল দিছোঁ। আৰু ইয়াতে মই তেলখিনি গৰম হ'লত 4টা শুকান জলকীয়া মই ফ্ৰাই কৰি লৈছোঁ। এনেকৈ শুকান জলকীয়াটো যদি ফ্ৰাই কৰি পেলাই দিয়া হয়, পিটিকাখন খাবলৈ বহুতেই ধুনীয়া হয়। জলকীয়াটো গোন্ধটো বহুত ধুনীয়া এটা সুগন্ধ ওলায়। জলকীয়াকেইটা যেতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ যায়, তেতিয়া ধুনীয়া এটা সুগন্ধ ওলায়। সেইটো কাৰণে মই ইয়াত 4টা জলকীয়া দি দিছোঁ। যদি জ্বলা আপোনালোকে অকণমান ইয়াতকৈ বেছিকৈ খাওঁ বুলি ভাবে, সৰহকৈ আপোনালোকে জলকীয়াটো দি ল'ব পাৰে। জলকীয়াকেইটা ধুনীয়াকৈ মচমচীয়া হৈ গৈছে। আৰু এতিয়া মই কেৰাহীখনতে এনেকৈ ছাইড কৰি থৈ দিম জলকীয়াকেইটা, তেতিয়া আৰু অলপ ভালকৈ মচমচীয়া হ'ব। নহ'লে তেলখিনিত থৈ দিলে বেছি জ্বলি যাবও পাৰে। সেইটো কাৰণে এনেকৈ মই ছাইডতে জলকীয়াকেইটা থৈ পেলাই গেছটো অফ কৰি দিছোঁ। কুকাৰটো হাৱা যোৱাৰ পাছত কলডিলখিনি মই উলিয়াই লৈছোঁ। বহুতেই ধুনীয়াকৈ সিজি গৈছে কলডিলখিনি। আৰু এয়া মচুৰ দাইলখিনিও মই উলিয়াই লৈছোঁ, অকণমান গৰম হৈ আছে। পানী আপোনালোকে দেখিছে, পানী মই আধা কাপেই দিছিলোঁ। আধা কাপ পানী দিয়াৰ পাছতো ইমানখিনি পানী ওলাইছে। সেইটো কাৰণে পানী আপোনালোকে বেছি নিদিব। কলডিলটোৰ পৰা যিহেতু কলডিলটো সিজি গ'লে তাৰ পৰা বহুতখিনি পানী ওলায়, সেইটো কাৰণে পানী আপোনালোকে আধা কাপ মানে দিব। এয়া দেখিছে ইমানখিনি পানী ৰৈ গৈছে। কলডিলটো সিজাৰ পাছতো ওপৰৰ বাকলিখন অকণমান টান নিচিনা হৈ থাকে। যিখিনি টান টান পায় আপোনালোকে হাতেৰে এনেকৈ আঁতৰাই ল'ব। এই কলডিলৰ পিটিকাটো গৰমে গৰমে খাবলৈ বহুতেই ভাল হয়, সেইটো কাৰণে মই গৰমে গৰমে পিটিকিছোঁ। আপোনালোকে অকণমান ঠাণ্ডাকৈও ল'ব পাৰে, কিন্তু গৰমে গৰমে তাৰ যিটো টেষ্ট, ঠাণ্ডা হ'লে টেষ্টটো অকণমান কমি যায়। পৰাপক্ষত আপোনালোকে এনেকৈ গৰমে গৰমে পিটিকি ল'ব। হাতে যদি দিগদাৰ হয়, তেতিয়া চামুচে লৈ ল'ব।
এনেকৈ মই গোটেইখিনি বাকলি আঁতৰাই ল'লোঁ আৰু এইফালে দেখিছেনে মচুৰ দাইলখিনিও বহুত ধুনীয়াকৈ সিজি গৈছে। অকণমান কলডিলৰ পানী সোমাইছিলে কাৰণে কিনাৰখিনি অকণমান ক'লা নিচিনা হৈ গৈছে, কিন্তু বহুত ধুনীয়া সিজিছে। এনেকৈ মচুৰ দাইলখিনি বনালে মানে এনেকৈ যদি ভাপত দিয়া হয় মচুৰ দাইলখিনি খাবলৈ বহুত ভাল হয়। মচুৰ দাইলখিনি যদি ভালকৈ তিয়াই থোৱা হয়, তিয়াই থ'লে খুব সোনকালে সিজে। যদি ধুই পেলাই লগালগ দিয়া হয় তেতিয়া সিজিবলৈ অকণমান সময় লাগে। এতিয়া মই ইয়াত এটা পিঁয়াজ মিহি মিহিকৈ কুটি দিছোঁ। যদি আপোনালোকে কেঁচা পিঁয়াজ বেয়া পায় অকণমান ভাজি পেলাইও দিব পাৰে, যেনেকৈ ভাল পায় আপোনালোকে তেনেকৈ দি দিব। মই কেঁচাকৈ ভাল পাওঁ কাৰণে অকণমান কেঁচাকৈ কুটি দি দিছোঁ। গৰম কৰি থোৱা তেল আৰু শুকান জলকীয়াকেইটা এতিয়া মই ইয়াত দি দিছোঁ আৰু লগত মই দিছোঁ অলপমান কেঁচা ধনিয়া। যিহেতু পিটিকাত যদি ধনিয়াটো দিয়া হয় খাই বহুত ভাল লাগে, সেইটো কাৰণে অকণমান মই কেঁচা ধনিয়া ইয়াত দি দিছোঁ। এচামুচমান ইয়াত মই কেঁচা মিঠাতেল দিছোঁ। কেঁচা মিঠাতেলৰ গোন্ধটো মোৰ বহুত ভাল লাগে পিটিকাত। যদি আপোনালোকে ভাল পাই দিব, নিদিলেও কোনো কথা নাই, যিহেতু আগত আমি তেল দিয়া হৈছে, সেইটো কাৰণে যদি আপোনালোকে কেঁচা মিঠাতেল অকণমান দিবলৈ ইচ্ছা কৰে তেতিয়া অকণমান দি ল'ব পাৰে। আৰু ইয়াত মই অকণমান নিমখ দিছোঁ। নিমখ যিহেতু মই আগত দিয়া আছে, কলডিলটো বইল কৰোঁতেও দিছিলোঁ, মচুৰ দাইলটো দিছিলোঁ, সেইটো কাৰণে মই নিমখ একেবাৰে কমকৈ দিছোঁ। আপোনালোকে নিজৰ জোখ অনুপাতে নিমখখিনি দি ল'ব। আৰু জলকীয়াকেইটা মই এনেকৈ প্ৰথমতে ভাঙি লৈছোঁ আৰু গোটেইখিনি মই হাতে ভালকৈ সানি লৈছোঁ। পিটিকা যিহেতু হাতে সানিলেহে ভাল লাগে, সেইটো কাৰণে মই হাতে সানিছোঁ। যদি আপোনালোকে হাতে সানিবলৈ বেয়া পায় আপোনালোকে চামুচো লৈ ল'ব। এইফালে মোৰ পিটিকা ৰেডি হৈ গ'ল। যিসকলে আগতে এনেকৈ কলডিলৰ পিটিকা বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, বহুতেই ভাল পাব। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।